অসমত নিয়ম আছিলে যে ৰাজনীতি কৰা মানুহে চাকৰি নামতে বেছি টকা খাইছিলে, হয়নে নহয়? মোৰ দিনত মই 1.5 লাখ, এটা দুটা নহয়, 1.5 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিছো। যদি মই 10 লাখ কৰি ললোহেঁতেন কিমান হ'ল বাদ দিয়ক, মাত্ৰ যদি মই শিলাদিত্য ৰামকৃষ্ণ শিবুক কলোহেঁতেন যে তোমাৰ সমষ্টি 10,000 ল'ৰাক চাকৰি দি মোক 1 লাখ কৰি উঠাই দিয়া, সব দিব ৰাজি থাকে নে নাই? চাকৰিৰ কাৰণে 1 লাখ, 1.5 লাখ চাকৰি 1 লাখ টকাকৈ ললে 1500 কোটি টকা মোৰ ঘৰত আহিলেহেঁতেন, আৰু বাকী তলত অলপ 20,000 30,000 আৰু ললেহেঁতেন। সারা বিজেপি মানুহৰ ঘৰত গাড়ীও হৈ গলহেঁতেন, বিল্ডিংও বনি গলহেঁতেন। কিন্তু আজি বিজেপি চৰকাৰে টকাৰ লোভ কৰা নাই। মোদী ডাঙৰীয়াই কৈছে দুৰ্নীতি হ'ব নোৱাৰে, চাকৰিৰ নামত আজি কোনো বাপৰ বেটাই তামোল এখনো ল'ব নোৱাৰে, এনেকুৱা আমি ৰাজনীতি কৰিছো নে নাই? আজি প্ৰথমবাৰ অসমত দুখীয়া মানুহৰ ঘৰৰ লৰাই, সবজি বেপাৰীৰ লৰাই, ঠেলা চালকৰ লৰাই, ৰিক্সা চালকৰ লৰাই আজি চাকৰি পাইছে। এই যে ডিউটি কৰিব আহে পুলিচৰ ডেকা সৰু সৰু ল'ৰা ছোৱালীবোৰ, সিহঁতক আপোনালোকে সুধিব তোৰ বাবাই কি কাম কৰে, তোৰ মাই কি কাম কৰে। চাকৰি কৰিব নতুনকৈ যিবিলাক ল'ৰা ছোৱালী জইন কৰিছে তেওঁলোকক সুধিব তোমাৰ বাবাই কি কাম কৰে, তোমাৰ মাই কি কাম কৰে। কোনো ধনী মানুহৰ ল'ৰা নাই, সকলো দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে আজি বিজেপিৰ দিনত চাকৰি পাইছে। আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক, আজি অসমত চাকৰিৰ কোনো অভাৱ নাই। এই চাকৰি হৈ গল, নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ, ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো। তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব, ল'ৰা ছোৱালীয়ে পাই থাকিব। এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব? মই এইটো সিদ্ধান্ত লৈছো যে যিসকল ল'ৰা ছোৱালীয়ে চাকৰি নাপাব, প্ৰত্যেক সমষ্টিত প্ৰত্যেক বছৰত 1,000 কৰি 5,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম, যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে। বেংকৰো মৰ্টগেজ নালাগে, একো নালাগে, চৰকাৰৰ পৰা 2 লাখ টকা দিম, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে, আৰু ব্যৱসায় বাণিজ্য ভাল হলে পিছত বেংকৰ পৰাও লোন ল'ব পাৰে। আগতে অসমত কোনোবা এনেকুৱা কাম কৰিছিলে? কেতিয়াবা হৈছিলে? আজি 4 বছৰ নৰেন্দ্ৰ